মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে এই গীতটি শুনিলে আপোনাৰো অন্তৰত জাগি উঠে মানৱতা সহানুভূতি আৰু অসমীয়াগিৰি আমি এটা উদাহৰণ লৈ ৰাখিছো আপোনালোকৰ মাজলৈ অসমৰ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰৰ নাম শাহজামাল যদিও অসমীয়া সন্তান কিন্তু বাংলাত ভিডিও বনাই এই যে আমার এই বন্ডারে নিয়ে এই যে একটা অসহায় ফ্যামিলি তাগনি একটা ভিডিও দেখছিলেন এইগৰাকী কন্টেন্ট ক্ৰিয়েটৰে এটা অসহায় পৰিয়ালৰ বাবে থিয় দিলে দেৱদূত স্বৰূপে যা পারেন আমি তো 50 টাকা 100 টাকা করে দেন আপনারা সবাই এইরকম একটা গরিব দুঃখী মানুষ আপনারা ভালো একটা জায়গা বিটছেন যে আমরা দান করুম আপনারা যদি এনে দান করেন এইটা হেডা দেন এরা চিকিৎসা কেইদিনমান আগতে শাহজামালে চিৰাং জিলাৰ মৌজাবাৰীৰ এগৰাকী দৰিদ্ৰ লোক নুৰ ইছলামৰ কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ সাহায্যে ভিডিও বনাইছিল সহযোগিতা করছেন এই আমার বন্ডাই কতটা কান্দাকাটি করছাল কটা টেহার নিক আপনারা তো বিক্কা চাইছেন আজকে আপনারা সবাই দিছেন এই যে কত টেহা দিছে তোমাগো শাহজামালৰ ব্লগছৰ জৰিয়তে ৰাইজক কৰিজোৰে আহ্বান জনাইছিল যে 2 টকা 5 টকা 10 টকা 50 টকা নুৰ ইছলামৰ কাৰণে ভিক্ষা মাগিছিল আৰু আজি প্ৰায় 6 লক্ষাধিক টকা ৰাইজে নুৰ ইছলামৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ বাবে দান কৰিলে এই উপকার করছে আমার বাপের সমান কাম করেছে আমার একটা মেয়ে আছে আমি বিয়া দিতে আমার মেয়ে আছে প্ল্যান এয়াই যেন অসমীয়াগিৰি মুখেৰি নহয় কামেৰি দিছে অসমীয়াগিৰিৰ পৰিচয় স্থানীয় ৰাইজ আৰু দল সংগঠনৰ পৰা শাহজামাল ব্লগছৰ অশেষ ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আমাৰ এই মুজাবাৰী ছোট মুজাবাৰী গাঁৱৰে এজন ব্যক্তি নুৰ ইছলাম নামৰ এজন ব্যক্তি কেঞ্চাৰ ৰোগত ভুক্তভোগী হৈ আছিল আৰু এই নুৰ ইছলাম নামৰ মানুহজনৰ যথেষ্ট আমাৰ এই শাহজামাল ভাইয়ে যথেষ্টখিনি সহায় কৰিছে মানে ভিডিঅ' বনাই ফেচবুকত আপলোড কৰিছিল আৰু সেই ভিডিঅ'ৰ ধাৰাই মানে মোটামুটি 5 লাখতকৈ অধিক টকা আমি এই পাবলৈ সক্ষম হৈছোঁ বা এই পৰিয়ালটো পাবলৈ সক্ষম হৈছে তাৰ বাবে আমি ABMCৰ ফালৰ পৰা তথা আমি এই অঞ্চলৰ ৰাইজৰ পৰা আমি শাহজামাল ভাইক যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাই ইমান ধুনীয়াকৈ বা ইমান কষ্ট কৰি হ'লেও ৰাইজৰ মাজত উত্থাপন কৰি দিয়াৰ পিছতো যে আমাৰ মাজত ইমান এটা সহায় কৰিব পাৰিছে তাৰ বাবে আমি শাহজামাল ভাইক আমি আকৌ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অঞ্চলত আমি যিমান মানুহ আছোঁ সকলোৱে আমি যথেষ্ট মানে আৱেগিক হৈ পৰিছিলোঁ যে এই মানুহজন কেনেকৈ আমি ভাল কৰিব পাৰোঁ এই যি ঘৰ আছিল ঘৰ বাৰী তেওঁ বিক্ৰী কৰি তেওঁ যি চিকিৎসা আছিল কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু তাৰ পিছতো শাহজামাল ভাই ভিডিঅ' কৰাৰ পিছতে আমাৰ ৰাইজে যথেষ্ট সহায় আৰু সহযোগিতা কৰিছে তাৰ বাবে আমি ৰাইজক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যথেষ্ট সহায় আৰু সহযোগিতা কৰিছে যাতে আগন্তুক দিনতো আমাৰ এই মানুহজন যি বেমাৰত আক্ৰান্ত হৈ আছে যাতে আপোনালোকৰ দুৱাৰ আশীৰ্বাদত এই মানুহজন সুস্থ আৰু সবল হৈ উঠিব পাৰে তাৰে আপোনালোকে কামনা কৰিব এনেকুৱা ধৰণৰ সহায় কৰিব পাৰিব বুলি বা এনেকুৱা সহায় হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ আমাৰ এই শাহজামাল ভাই ইমান ধুনীয়া আৰু ইমান আগ্ৰহেৰে আমাৰ মাজত ইমান দূৰত আহি ইমান ভিতৰৰ এটা অঞ্চলত আহি ইমান সহায় কৰিছে আমি কেতিয়াও ভবা নাছিলোঁ আৰু শাহজামাল ভাই পুনৰবাৰ ইমান এটা কষ্টৰ মাধ্যমত হ'লেও বা এই ভাই যেনেকুৱা ধৰণৰ সহায় কৰিছে আন এতিয়ালৈকে মই দেখা নাই আৰু বিশেষকৈ আমি ধন্যবাদ জনাম আমাৰ এই আবেদ আলী ভাইক আবেদ আলী ভাইৰ দ্বাৰা আমি এই শাহজামাল ভাইক লগ পাইছিলোঁ আৰু লগ পোৱাৰ পিছতে আজিৰ এই পৰিয়ালটো দুৰ্ভগীয়া পৰিয়াল যিটো সহায় আৰু সাহায্য পাইছে তাৰ বাবে মই আবেদ আলী ভাই আৰু শাহজামাল ভাইক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ শাহজামাল ভাইক যাতে আৰু আগুৱাই যাব পাৰে সকলোৱে আপোনালোকে দোৱা কৰিব আৰু ভৱিষ্যত এই শাহজামাল ভাইৰ যাতে উজ্জ্বল ভৱিষ্যত তাৰে আমি এই ABMC ফালৰ পৰা তথা এই দুৰ্গম এৰিয়াৰ পৰা বা এইখন স্থানৰ পৰা আমি শাহজামাল ভাইক আগুৱাই যাবলৈ যি উজ্জ্বল ভৱিষ্যত তাৰে আমি কামনা কৰিছোঁ বা ফেচবুকত চাইছোঁ শাহজামাল ভাই যিমান ধৰণৰ দুৰ্ভগীয়া পৰিয়ালৰ মাজত মানে ভিডিঅ' কৰি মানুহক আগুৱাই দিয়ে একেবাৰে সঁচা কথা ইয়াত 1% যে ইয়াত মানে কোনো ধৰণৰ কুটঘাট নাই এই বস্তুটো আমি গম পাইছোঁ আমি আগত বেলেগ এটা ভাবিছিলোঁ কিন্তু একচুৱেলি তেনেকুৱা নহয় শাহজামাল ভাই যিখিনি ভাবে আৰু যিখিনি কৰে একেবাৰে সত্য আৰু বহুত ভাল কাম কৰে আৰু আমি এইখিনি আশা কৰিছোঁ শাহজামাল ভাই যাতে আগন্তুক দিনত আৰু এনেকুৱা ধৰণৰ দুৰ্ভগীয়া পৰিয়ালবিলাকক আৰু অকণমান সহায় কৰি আগুৱাই দিব পাৰে তাৰে কামনা কৰিছোঁ